নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেললৈ। বন্ধু-বান্ধৱীসকল, কিছুদিন পূৰ্বে আসাম পুলিচৰ বহু পদৰ ৰিজাল্ট মুকলি কৰিছে। মানে যিসকলৰ চাকৰি হৈছে সেইসকলৰ ৰিজাল্টবোৰ কিছুদিন পূৰ্বে মুকলি কৰিছে। আসাম পুলিচৰ AB, UB, ফায়াৰ, APR আৰু ড্ৰাইভাৰ সকলো পদৰে একেলগে মুকলি কৰিছিলে ৰিজাল্ট মুকলি কৰাৰ পিছতে বহুতেই আসাম পুলিচত চাকৰি কৰিব বিচাৰি আছে। আৰু যিসকলে নতুনকৈ এই চাকৰিৰ বাবে ইণ্টাৰভিউ দিম বুলি ভাবিছে সেইসকলে বহুতো কথা নাজানিব পাৰে। সেইবাবে এই ভিডিঅ'টো আপোনালোকৰ বাবে বনাইছোঁ আৰু বহুত বন্ধু-বান্ধৱীয়ে ৰিকুৱেষ্টটো কৰিছে এই ভিডিঅ'টোৰ বাবে। সেইবাবে আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম আসাম পুলিচৰ বাবে কি অৰ্হতা লাগিব, মানে এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব, লগতে আপোনালোকৰ হাইট কিমান হ'ব লাগিব, ফিজিকেলি ফিট কেনেকুৱা হ'ব লাগিব, মেডিকেলি ফিট কেনেকুৱা হ'ব লাগিব, সেই সকলো কথা আলোচনা কৰিম আজিৰ ভিডিঅ'টোত। লগতে ইণ্টাৰভিউত কি টেষ্ট হয়, ৰানিং কিমান মিটাৰৰ কৰিব লাগিব, কিমান সময় থাকিব, লগতে লং জাম্পত কিমান নম্বৰ থাকিব আৰু মেডিকেলত কি চেক কৰিব, সেই সকলো কথা আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম। আপোনালোকে যদি আৰক্ষী বিষয়া এজন হ'ব বিচাৰে তেনেহ'লে আপোনালোকে শেষলৈ ভিডিঅ'টো একেবাৰে মনোযোগ দি চাব আৰু প্ৰেক্টিচ আপোনালোকে এতিয়াৰ পৰাই আৰম্ভণি কৰক, এডভাৰটাইজমেণ্ট মুকলি নকৰাৰ পৰাই। আপোনালোকে এডভাৰটাইজমেণ্ট মুকলি কৰালৈকে ৱেইট নকৰিব। তেনেহ'লে পলম নকৰাকৈ আজিৰ ভিডিঅ'ত আমি গোটেইখিনি কথা ডিটেইলত আলোচনা কৰোঁ। প্ৰথমতে কৈ লওঁ যে আপোনালোকে আৰক্ষীত জইন কৰিবৰ বাবে ফিজিকেলি লগতে মেণ্টেলি আপোনালোকে ষ্ট্ৰং হ'ব লাগিব। বিভিন্ন চেলেঞ্জবোৰ আপোনালোকে টেকল কৰিব পাৰিব লাগিব, লগতে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব লাগিব। আৰু প্ৰথমতে আমি আলোচনা কৰিম বয়স। আপোনালোকৰ বয়সটো হ'ব লাগিব 18 পৰা 25 বছৰৰ ভিতৰত। মানে আপোনালোকে মিনিমাম 18 বছৰ হ'বই লাগিব। লগতে জেনেৰেলৰ বাবে 25 বছৰ আপোনালোকৰ মেক্সিমাম হ'ব আৰু কাষ্ট হিচাপত আপোনালোকে ৰিলেক্সেশ্যন পাই যাব। আৰু ৰিলেক্সেশ্যন আপোনালোকে পাব 5 বছৰ SC, ST প্লেন আৰু ST হিলছৰ বাবে, আৰু 3 বছৰ OBC আৰু MOBCৰ বাবে, আৰু 3 বছৰ এক্সট্ৰাকৈ পাই যাব হোমগাৰ্ড আৰু VDB ৰেজিষ্টাৰ্ড সকলে, আৰু 10 বছৰ ৰিলেক্সেশ্যন পাব FMMO আৰু SPS সকলে। এতিয়া আমি আলোচনা কৰিম কোৱালিফিকেশ্যন। কনষ্টেবল UB মানে আনআৰ্ম বেঞ্চৰ মিনিমাম HS পাছ হ'ব লাগিব, মানে ক্লাছ 12 পাছ হ'ব লাগিব। আৰু যি কনষ্টেবল AB থাকিব আৰ্ম বেঞ্চ সেইসকল অকল HSLC পাছ কৰিলে হ'ব বা ক্লাছ 10 পাছ কৰিলে হৈ যাব। মানে এইটো আপোনালোকৰ মেইনলি এডুকেশ্যন কোৱালিফিকেশ্যন। UBত জইন কৰিবৰ বাবে আপোনালোকে 12 পাছ হ'ব লাগিব আৰু ABত HSLC পাছ কৰিলে হ'ব। ABত আপোনালোকে হাথিয়াৰ পাই যাব বা আৰ্ম পাই যাব, UBত নাপায়। আৰু ফিজিকেল ষ্টেণ্ডাৰ্ড মানে হাইটটো আপোনালোকৰ কিমান লাগিব। প্ৰথমতে জেনেৰেল OBC, MOBC, SCৰ বাবে 162.56 চেণ্টিমিটাৰ হ'ব লাগিব মেলৰ বাবে, আৰু ফিমেলৰ বাবে 154.94 চেণ্টিমিটাৰ হ'ব লাগিব। আৰু ST প্লেন আৰু ST হিলছৰ বাবে 160.02 চেণ্টিমিটাৰ মেলৰ বাবে, আৰু ফিমেলৰ বাবে 152.40 চেণ্টিমিটাৰ। আৰু চেষ্ট অনলি ফৰ মেন, অকল মেনৰ বাবে চেষ্ট। জেনেৰেল OBC, MOBC, SC, ST প্লেনৰ বাবে 80 চেণ্টিমিটাৰ নৰ্মেল, আৰু এক্সপেণ্ড কৰিলে আপোনালোকৰ 85 চেণ্টিমিটাৰ হ'ব লাগিব, মানে আপোনালোকে 5 চেণ্টিমিটাৰ ফুলাব পাৰিব লাগিব। ইয়াৰ পিছত ST হিলছৰ বাবে 78 নৰ্মেল হ'ব লাগিব, আৰু এক্সপাণ্ড কৰিলে 83 হ'ব লাগিব, মানে আপোনালোকে 5 চেণ্টিমিটাৰ ফুলাব পাৰিব লাগিব। আপোনালোকৰ এবাৰত যদি চেষ্টখন নিমিলে বা এক্সপাণ্ড কৰিব নোৱাৰে তেনেহ'লে আপোনালোকক 2-3বাৰ সুযোগ দিয়া হয়। আৰু মেডিকেলত আপোনালোকৰ নক নিটো টেষ্ট কৰিব, ফ্লেট ফুটটো চেক কৰিব, লগতে স্কুৱেণ্ট আইটো চেক কৰিব, আৰু কালাৰ ব্লাইণ্ডটো আপোনালোকে হ'ব নোৱাৰিব বা চেক কৰিব। আৰু মেণ্টেলি হেল্ডি আৰু বডিও আপোনালোকৰ হেল্ড হ'ব লাগিব। আৰু আপোনালোকক ডায়েবেটিছ পেচেণ্ট, হাৰ্ট ডিজিজ বা হাৰ্নিয়া, পাইলছ, ৰেছপিৰেটৰী ডিজিজ মানে উশাহ নিশাহত কষ্ট পোৱা কোনো ধৰণৰ বেমাৰ আপোনালোকৰ থাকিব নোৱাৰে। আৰু ডিষ্টেঞ্চ ভিজনটো 6x6 হ'ব লাগিব, এটলিষ্ট 1 আই। যদি মেডিকেল ষ্টেণ্ডাৰ্ডত ডিটেইলত আপোনালোকৰ ভিডিঅ' লাগে, নক নিটো কি হয়, ফ্লেট ফুটটো কি হয়, স্কুৱেণ্ট আইটো কি হয়, তেনেহ'লে আপোনালোকে তলত কমেণ্ট কৰিব, আপোনালোকক ডিটেইলত বুজাই দিয়া হ'ব। আৰু কিছুমানৰ প্ৰব্লেম থাকে নক নি বা ফ্লেট ফুটৰ, সেইবোৰ আপোনালোকে কেনেকৈ ঠিক কৰিব পাৰিব বিভিন্ন ধৰণৰ এক্সাৰচাইজৰ জৰিয়তে, সেইবোৰ আপোনালোকক ডিটেইলত বুজাই দি প্ৰেক্টিচটো দেখুৱাই আপোনালোকক ভিডিঅ' এটা বনাই দিয়া হ'ব যদি আপোনালোকে বিচাৰে।
এতিয়া আমি আলোচনা কৰোঁ চিলেকশ্যন প্ৰচিডিউৰটো কেনেকুৱা হয়। প্ৰথমতে আপোনালোকৰ PST ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট এটা হ'ব। তাৰপিছত আপোনালোকৰ ফিজিকেল এফিচিয়েঞ্চি টেষ্ট এটা হ'ব। মানে আপোনালোকৰ ফিজিকেল টেষ্ট হোৱাৰ আগতে আপোনালোকৰ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট হ'ব। মানে ইণ্টাৰভিউটো হোৱাৰ আগতে প্ৰথমে আপোনালোকৰ মেডিকেল চেকআপ বা ডকুমেণ্ট আপোনালোকৰ চোৱা হ'ব। তাৰপিছতে আপোনালোকক ৰানিং কৰিব দিব বা লং জাম্প আপোনালোকক মাৰিব দিব। ডকুমেণ্টবিলাক আপোনালোকৰ গোটেই অৰিজিনেল ডকুমেণ্টবিলাক চাব, যিবিলাক আপোনালোকে এপ্লাই কৰোঁতে দিছিল, যেনেকুৱা ধৰণৰ কাষ্ট চাৰ্টিফিকেট হওক বা HSLC বা HS পাছ চাৰ্টিফিকেটেই হওক। আপোনালোকৰ ডকুমেণ্টবিলাক চেক কৰাৰ পিছত আপোনালোকক ৰানিং কৰিব বা লং জাম্প কৰিব দিব। ইয়াৰ পিছত আমি আলোচনা কৰোঁ যে ফিজিকেল এফিচিয়েঞ্চি টেষ্ট, মানে আপোনালোকৰ ৰানিঙত কিমান নম্বৰ থাকিব বা লং জাম্পত কিমান নম্বৰ থাকিব। এতিয়া আমি আলোচনা কৰোঁ ফিজিকেল এফিচিয়েঞ্চি টেষ্টত কিমান মাৰ্ক থাকিব। 40 মাৰ্ক থাকিব ৰানিং আৰু লং জাম্পটো ইনক্লুড কৰি ABৰ বাবে আৰু ফিমেল কেণ্ডিডেটৰ বাবে অকল। আৰু 26 নম্বৰ থাকিব কনষ্টেবল ABৰ বাবে, কিয়নো কনষ্টেবল ABত আপোনালোকৰ চিনাপো থাকিব। চিনাপ কিমানটাত এক্সিলেণ্ট হ'ব সেইটো বিষয়ে আমি আলোচনা কৰিম। এতিয়া আমি আলোচনা কৰোঁ মেল কেণ্ডিডেটৰ বাবে ৰেচটো, মানে ৰানিংটো কিমান হ'ব। আপোনালোকে 3200 মিটাৰ ৰানিং কৰিব লাগিব 14 মিনিটৰ ভিতৰত। আৰু লং জাম্প হ'ব মিনিমাম আপোনালোকে 335 চেণ্টিমিটাৰ লং জাম্প মাৰিব লাগিব কোৱালিফাই কৰিবৰ বাবে, আৰু 3টা চান্স দিয়া হ'ব। এতিয়া আমি আলোচনা কৰোঁ এক্সিলেণ্টৰ বাবে আপোনালোকে কিমান সময়ৰ ভিতৰত আপোনালোকে সোমাব লাগিব। 10 মিনিটতকৈ কম সময়ত আপোনালোকে 20 মাৰ্ক পাব, আৰু 36 ছেকেণ্ডত বা তাতকৈ কমত সোমালে 17.6 মাৰ্ক পাব, আৰু 670 ছেকেণ্ডত সোমালে 15.2 মাৰ্ক পাব। আমি এখন ডিটেইলত ৰানিঙৰ টাইমটো এনেকৈ ইনক্লুড কৰি আপোনালোকক লিষ্ট হিচাপত আপলোড কৰি দিম আমাৰ চেনেলত। ঠিক তেনেদৰে লং জাম্পতো 335 চেণ্টিমিটাৰ যদি আপোনালোকে লং জাম্প মাৰিব পাৰে তেনেহ'লে 10 মাৰ্ক পাব, আৰু এক্সিলেণ্টৰ বাবে 500 চেণ্টিমিটাৰ লং জাম্প মাৰিব লাগিব। আৰু ঠিক তেনেদৰে ইয়াৰো এখন আমি লিষ্ট বনাই দিম। এনেকৈ চেণ্টিমিটাৰটো আমি ফুটলৈ লৈ যাম আৰু লিষ্টখন আপলোড কৰি দিম আমি চেনেলটোত। আৰু চিনাপত 20 মাৰ্ক থাকিব অনলি ফৰ মেল কেণ্ডিডেট এপ্লাই ফৰ কনষ্টেবল AB, মানে ABত যিসকলে এপ্লাই কৰিব সেইসকলৰে চিনাপ থাকিব। আৰু আপোনালোকৰ কিমানটা চিনাপ মাৰিলে কিমান মাৰ্ক পাব ইয়াত লিখা আছে। 4টাতকৈ কম মাৰিলে ডিছকুৱালিফাই হ'ব, আৰু 4টা আপোনালোকে মিনিমাম মাৰিব লাগিব কোৱালিফাই কৰিবৰ বাবে, আৰু 10 মাৰ্ক পাব। আৰু এক্সিলেণ্ট মাৰিবৰ বাবে আপোনালোকে 14টা মাৰিব লাগিব আৰু 20 মাৰ্ক পাব তেতিয়াহে। এতিয়া আমি আলোচনা কৰোঁ ফিমেলসকলৰ বাবে। ৰেচটো হ'ব ফিমেলসকলৰ 1600 মিটাৰ, সময় থাকিব 8 মিনিট। আৰু লং জাম্পটো আপোনালোকে 240 মিটাৰ মিনিমাম আপোনালোকে লং জাম্প মাৰিব লাগিব, আৰু 3টা চান্স দিয়া হ'ব। আৰু যদি 330 ছেকেণ্ডতকৈ কম সময়ত আপোনালোকে ৰানিং কৰিব পাৰে 20 মাৰ্ক পাব। ঠিক তেনেদৰে লং জাম্পৰ ক্ষেত্ৰতো 240 মিটাৰ মিনিমাম হ'ব 10 মাৰ্ক পাব, আৰু এক্সিলেণ্টৰ বাবে আপোনালোকে 389 আপোনালোকে যদি এক্সিলেণ্টৰ বাবে জঁপিয়াই তেনেহ'লে তেতিয়া আপোনালোকে 20 মাৰ্ক পাব। যিসকলে ফিজিকেল টেষ্টৰ মাৰ্ক হিচাপত কোৱালিফাই কৰিব সেইসকলে ৰিটেন টেষ্ট এটা দিব লাগিব। আৰু ৰিটেন টেষ্টটো আপোনালোকৰ 100টা মাল্টিপল কুৱেশ্যন থাকিব, আৰু এইটো ক্লাছ 9-10 লেভেলৰ হ'ব, আৰু তাত 50 মাৰ্ক থাকিব, আৰু কোনো ধৰণৰ নিগেটিভ মাৰ্ক নাথাকিব। যিসকলে ইণ্টাৰভিউত ভাল মাৰ্ক এটা কেৰি কৰি ৰিটেন টেষ্টৰ বাবে কোৱালিফাই কৰিব সেইসকলে ৰিটেন টেষ্ট এটা দিব লাগিব। আৰু ৰিটেন টেষ্টত কি কুৱেশ্যন আহিব: এলিমেণ্টেৰী এৰিথমেটিক, জেনেৰেল ইংলিছ, লজিকেল ৰিজনিং, মেণ্টেল এবিলিটি, আছাম হিষ্ট্ৰী, জিঅ'গ্ৰাফী, পলিটি আৰু ইকনমি, আৰু জেনেৰেল এৱাৰনেছ, GK আৰু কাৰেণ্ট এফেয়াৰ্ছ। আৰু ইয়াত 4টা লেংগুৱেজ থাকিব: আছামিজ, বড়ো, বেংগলী আৰু ইংলিছ। আৰু একাডেমিক মাৰ্ক, মানে আপোনালোকৰ এক্সট্ৰা মাৰ্ক কিমান থাকিব কনষ্টেবল UPৰ বাবে অকল। 45ৰ পৰা যদি 59.99% হয় তেনেহ'লে আপোনালোকে 2 মাৰ্ক পাব। 60ৰ পৰা যদি 74.99 হয় তেনেহ'লে আপোনালোকে 3 মাৰ্ক পাব, আৰু 75ৰ এবভত হ'লে আপোনালোকে 5 মাৰ্ক পাব। আৰু যিসকলে ৰিটেন টেষ্টতো কোৱালিফাই কৰে সেইসকলে নেক্সট এটা ভাইভাৰ বাবে কোৱালিফাই কৰিব, আৰু ভাইভা বা অৰেলত আপোনালোকৰ মেক্সিমাম 5 মাৰ্ক থাকিব। আৰু ৰিটেনত 2 টাইমছত আপোনালোকক মাতিব ভাইভাৰ বাবে, আৰু ভাইভাত আপোনালোকৰ 5 মাৰ্ক থাকিব। ভাইভাটো দিয়াৰ পিছত আপোনালোকৰ ফাইনেলি চিলেকশ্যন হ'ব, আৰু ফাইনেলি আপোনালোকে অসম পুলিচৰ বিষয়া বা কনষ্টেবল হিচাপে চাকৰি কৰিব পাৰিব। এনেকুৱা আপোনালোকৰ টোটেল মাৰ্ক হ'ব ফাইনেল মেৰিট লিষ্টত। ফিজিকেল বা এফিচিয়েঞ্চি টেষ্টত 40 নম্বৰ থাকিব, তাৰপিছত ৰিটেন টেষ্টত 50 নম্বৰ, একাডেমিকত 5 নম্বৰ থাকিব, আৰু অৰেল বা ভাইভাত 5 মাৰ্কৰ টোটেল এনেকৈ আপোনালোকৰ 100 মাৰ্ক হ'ব।
আৰু কনষ্টেবল এ বিৰ বাবে আপোনালোকৰ টোটেল 115 মাৰ্ক হ'ব, কিয়নো আপোনালোকৰ ইয়াত চিনাপটো প্লাছ হৈ থাকিব, লগতে আপোনালোকৰ ইয়াত একাডেমিক মাৰ্কটো দিয়া নহয়। কনষ্টেবল এ বিৰ বাবে ফিমেলৰ ইয়াত একাডেমিক মাৰ্কটো দিয়া নহয় ফিমেলৰ বাবে। আৰু এইখিনি হ'ল গোটেইখিনি ডিটেইল যিখিনি আপোনালোকে জানিব লাগে বৰ্তমান আসাম পুলিচৰ বিষয়া এজন হ'বলৈ বা কি ধৰণৰ চিলেকশ্যন প্ৰচিডিউৰ হয়। মানে মেইনলি আপোনালোকৰ 3টা প্ৰচেছ হ'ব, ইণ্টাৰভিউ এটা হ'ব, তাৰপিছত আপোনালোকৰ ৰিটেন টেষ্ট হ'ব আৰু এটা ভাইবা হ'ব। গোটেইকেইটা টেষ্ট পাছ কৰিবলৈ সক্ষম হয় সেইসকলেহে এজন অসম আৰক্ষীৰ কনষ্টেবল হ'ব পাৰিব। কিবা কনফিউজন আছে তেনেহ'লে আপোনালোকে তলত কমেণ্ট কৰি সুধিব। আপোনালোকৰ যদি ভিডিঅ'টো সহায় কৰিছে নিশ্চয়কৈ এটা লাইক কৰিব, লগতে বন্ধু বান্ধৱীসকলৰ লগতো শ্বেয়াৰ কৰিব। তেতিয়াহ'লে আজিলৈ ইমানখিনি ভিডিঅ'টো আছিল। পুনৰবাৰ আপোনালোকক নতুন ভিডিঅ' এটাৰ সৈতে নতুন ইনফৰমেশ্যন লগ পাম। আজিলৈ ইমানে, ধন্যবাদ। জয় অসম।